আলহামদুলিল্লাহি ওয়া কাফা ওয়া সালামুন আলা ইবাদিহিল্লাযিনা ইসতাফা আম্মা বা'দ ফাআউযু বিল্লাহি মিনাশ শাইতানির রাজীম বিসমিল্লাহির রহমানির রহিম লা ইয়ানালাল্লাহা লুহুমুহা ওয়ালা দিমাউহা ওয়ালাকিন ইয়ানালুহুত তাকওয়া মিনকুম সাদাকাল্লাহুল আযীম সূরা হজ আয়াত নম্বৰ 37। সম্মানিত সামিনে কেৰাম, আজি আমি আলোচনা কৰিবলৈ লৈছোঁ কোনবিলাক মানুহৰ ওপৰত কুৰবানী ৱাজিব হয়। প্ৰথমতে আল্লাহ পাকৰ ইৰশাদ যি আয়াত তিলাৱত কৰা হ'ল যে কোৰবানীৰ মকসুদ গোস্ত বা মাংস নহয়, বৰঞ্চ আল্লাহৰ প্ৰতি থকা তাকৱা বা ভয় কিমান আছে সেইটোহে আচল মকসুদ হয়। দেখক যে কোৰবানী প্ৰত্যেকজন মুছলমান পুৰুষ আৰু মহিলাৰ ওপৰত ৱাজিব হয়, কিয়নো আল্লাহ তাআলাৰ ইৰশাদ ফাছল্লি লিৰব্বিকা ৱানহাৰ, অৰ্থাৎ আল্লাহৰ কাৰণেই নামাজ পঢ়া আৰু আল্লাহৰ কাৰণেই কোৰবানী কৰা। ইয়াৰ উপৰিও আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ইৰশাদ মান কানা লাহু সাআতুন ওয়ালাম ইউদাহি ফালা ইয়াকরাবান্না মুসাল্লানা আও কামা ক্বালা আলাইহিছ সালাতু ওয়াসসালাম, সহিহ ইবনে মাজাহ। এই হাদিছৰ খোলাসা হ'ল এনেকুৱা যে যিসকল মানুহক আল্লাহ পাকে শক্তি সামৰ্থ্য দিছে আৰু সেই শক্তি সামৰ্থ্য থকাৰ পিছতো কোৰবানী নকৰিলে সেইসকল ব্যক্তিক ঈদগাহৰ ওচৰলৈ যাবলৈও মানা কৰিছে। গতিকে ইয়াৰ পৰাই জানিব পাৰি যে কোৰবানী কৰাটো কিমান ডাঙৰ এটা সৱাব আৰু কিমান প্ৰয়োজনীয় এটা আমল হয়। ফকাহে কেৰামসকলে বিভিন্ন ফাতাৱাৰ কিতাপত লিখিছে যে কোৰবানী প্ৰত্যেকজন মুছলমান পুৰুষ মহিলা যি আকিল বালিগ আৰু মুকিম, অৰ্থাৎ কোনো সফৰত সেই ব্যক্তিজন নাই, তেনেকুৱা ব্যক্তিসকলৰ ওপৰত ৱাজিব হয়। অৱশ্যে সেই পুৰুষ বা মহিলাগৰাকী চাহেবে নিচাব হ'ব লাগিব, আৰু চাহেবে নিচাব সেই ব্যক্তিক কোৱা হৈছে বা সেইগৰাকী মহিলাক কোৱা হৈছে যিগৰাকী কোৰবানীৰ দিনকেইটা অৰ্থাৎ জুলহিজ্জাৰ 10 তাৰিখৰ পৰা 12 তাৰিখৰ আছৰ আগলৈকে যিসকল ব্যক্তিৰ ওচৰত 7.5 তোলা সোণ বা 52 তোলা ৰূপ বা সেই ৰূপৰ পৰিমাণৰ নগদ টকা পইচা বা এই ৰূপৰ পৰিমাণৰ ব্যৱসায়িক বয় বস্তু বা সেই ৰূপৰ পৰিমাণৰ নিজৰ প্ৰয়োজনীয় যিবিলাক বস্তু আছে তাতকৈ যিবিলাক অত্যাধিক সামগ্ৰী আছে যিবিলাক কোনো ব্যৱহাৰ নহয়, যেনে কোনো এজন মানুহৰ ঘৰত মটৰচাইকেল আছে, 2খন আছে, এখন ব্যৱহাৰ কৰে আৰু এখন ব্যৱহাৰ নহয়, বা এনেকুৱা ধৰণৰ কোনো বয় বস্তু বা কাপোৰ কানি ইত্যাদিও আছে যিবিলাক ব্যৱহাৰ নকৰে, এনেই থাকে, বা এনেকুৱা ধৰণৰ কোনো বয় বস্তু যিবিলাক বিভিন্ন ধৰণৰ কাম কাজত ব্যৱহাৰ নহয়, তেনেকুৱাবিলাক যদি অলাগতিয়াল বস্তু আছে যাৰ মূল্য 52.5 তোলা ৰূপৰ পৰিমাণৰ হয়, তেনেহ'লে সেইজন ব্যক্তিৰ ওপৰতো কোৰবানী ৱাজিব হ'ব। ইয়াৰ উপৰিও কোনো ব্যক্তি বা মহিলাৰ ওপৰত উল্লেখ কৰি অহা 5বিধ উপাদানৰ অলপকৈ আছে, বা 4 বিধেই হওক বা 3 বিধেই হওক বা যিকোনো 2টা বিধৰ উপাদানেই হওক লাগে, আৰু সেইবিলাকৰ যদি সম্পূৰ্ণ নিচাবৰ পৰিমাণত নহ'লেও অলপকৈ হ'লেও আছে ব্যক্তিজনৰ ওচৰত, আৰু যাৰ যোগফল যদি 52.5 তোলা ৰূপৰ পৰিমাণ হয়, তেনেহ'লে উল্লেখিত সেই কোৰবানীৰ 3টা দিনত যদিহে কোনো পুৰুষ বা মহিলাৰ ওচৰত সিমানখিনি সা সম্পত্তি মজুত থাকে যাৰ মূল্য 52.5 তোলা ৰূপৰ পৰিমাণ হয়, ইয়াৰ কাৰণে বছৰ বাগৰি যোৱাৰো প্ৰয়োজন নাই। যেনেকৈ জাকাতৰ মছাইলত কোৱা হয় যে 1 বছৰ হ'ব লাগিব, এনেকুৱা নহয়, কিয়নো জুলহিজ্জাৰ মাহৰ যি 10, 11 আৰু 12 তাৰিখ আছে, এই 3টা দিনৰ ভিতৰত তেওঁলোকৰ ওচৰত যদি সিমানখিনি সা সম্পত্তি মজুত থাকে, তেনেহ'লে সেই ব্যক্তি বা সেই মহিলাগৰাকীৰ ওপৰত কোৰবানী ৱাজিব হ'ব, আৰু যদিহে তেওঁলোকে কোৰবানী নকৰে তেতিয়াহ'লে গুনাহগাৰ হ'ব। এতিয়া এটা কথা মনত ৰাখিব লাগে, যদিহে ঘৰখনত এনেকুৱা উপযুক্ত এজন মানুহ থাকে তেনেহ'লে এটা সৰু জন্তু কোৰবানী কৰিলেই আদায় হৈ যাব। অন্যথা ঘৰখনৰ ভিতৰত যদি এজনতকৈ অধিক বা 7জনলৈকে থাকে তেনেহ'লে এটা ডাঙৰ জন্তু কোৰবানী কৰিব লাগিব, আৰু যদিহে ঘৰখনত 7জনৰ ওপৰত 8জন বা 9জনৰ ওপৰত কোৰবানী ৱাজিব হয়, তেনেহ'লে 8 নম্বৰ বা 9 নম্বৰ হিস্সাটোৰ কাৰণে কোনো বেলেগ জন্তু ল'ব লাগিব বা বেলেগ হিস্সা ল'ব লাগিব। মুঠ কথা হ'ল যে 7জনৰ ওপৰত অংশীদাৰ হ'ব নোৱাৰিব। গতিকে আল্লাহ তাবাৰক ওয়া তাআলাই আপোনাক মোক সকলোকে যিখিনি কোৱা হ'ল আৰু শুনা হ'ল এইখিনিৰ ওপৰত আমল কৰাৰ তৌফিক দান কৰক। আমিন। আসসালামু আলাইকুম ওয়া ৰাহমাতুল্লাহি ওয়া বাৰাকাতুহু।